জিলাৰ ৰৌতাৰ শিমলুগুৰি গাঁৱৰ ভগ্ন বাঁহৰ দলং নিৰ্মাণ কৰিলে ৰাইজে। প্ৰায় 25,000 টকা ৰাইজে তুলি নিৰ্মাণ কৰিলে বাঁহৰ দলংখন। গাঁওখনৰ প্ৰায় 100 ঘৰ ৰাইজে নিজৰ ধন খৰচ কৰি যাতায়াতৰ বাবে পুনৰবাৰ মেৰামতি কৰিলে দলংখন। প্ৰমোদ বড়ো চৰকাৰৰ কাৰ্যকালত দলংখন পকী হোৱাৰ আশা কৰা জনতাই উপায়ন্তৰ হৈ নিজে হাতে কামে লাগি কৰিলে বাঁহৰ দলঙৰ নিৰ্মাণৰ কাম। বছৰেকত দুবাৰকৈ ৰাইজে নিৰ্মাণ কৰিবলগীয়া হয় দলংখন। এইবেলিও ভগ্ন দলংখন 100 ঘৰ ৰাইজে টকা তুলি পুনৰবাৰ নিৰ্মাণ কৰিলে। বিটিচিৰ ডেপুটি চিফ গোবিন্দ বসুমতাৰীক বহুবাৰ বিষয়টো অৱগত কৰাৰ পিছতো কোনো কাণ সাৰ নিদিয়াৰ অভিযোগ দুৰ্ভগীয়া জনতাৰ। দলং ভাগিলে যাতায়াত বিচ্ছিন্ন হৈ থাকে দুইপাৰৰ ৰাইজৰ। এইবেলিও দলংখন ভাগি যোৱাত চৰকাৰলৈ বাট নাচাই পূৰ্বৰ দৰে ৰাইজে আৰম্ভ কৰিলে পুনৰ নিৰ্মাণৰ কাম। আমাৰ ইয়াতে দুটা সুবা আছে, 4 নম্বৰ ধনশ্ৰীকটি আৰু তাৰাবাৰী। এই দুটা সুবালৈ শিমলুগুৰি হয়। আমি বছৰে 4বাৰ মান এই দলংখন বনাব লগা হয়। নিজৰ সমাজৰ গাঁঠি ধন খৰচা কৰি পেলাই আমি আশা কৰিছিল বহুত দিনৰ পৰা চৰকাৰৰ পৰা কিবা এটা পাম বুলি, কিন্তু আজিলৈকে সম্পূৰ্ণ নহ'ল। যে আমাৰ মাজত যিখিনি আমি উন্নতি পাব লাগিছিল আমি সমাজে, কিন্তু আজিলৈকে আমাৰ তাত এটা চেন গ্ৰেভেল পাথৰো নিদিলে। আমাৰ দলং কালবাৰ এটাও নহ'ল আজিলৈকে। আমি কাকতি নিবেদন বহুত এপ্লিকেশ্যন দিয়া হৈছিল। আমাৰ ডেপুটি চিফ ছাৰ আছে ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা, গোবিন্দ চন্দ্ৰ বসুমতাৰী ছাৰ, তেখেতৰ হাততে আমি কিছুমান এপ্লিকেশ্যন দিছিল, কিন্তু আমাৰ এপ্লিকেশ্যন এপ্ৰুভ নহ'ল। আৰু আমাৰ যি UPPLৰ কিছুমান আমাৰ সমাজতো মেম্বাৰবিলাক আছে, TC LCC ভাইচ চেয়াৰমেন আছে, সিহঁতৰ দ্বাৰা আমি আশা কৰিছিল, কিন্তু নহ'ল। কিছুমান সৰু সুৰা কামবিলাক চলিছে, সাধাৰণ এনৰেগাৰ কাম, কিছুমান IBS আঁঠুৱা কম্বল দিছে হয়। আমি কিছুমান দিব পাৰোঁ 200, 500, 300, 100, নোৱাৰাবিলাক 50। একো মাষ্টাৰ প্লান আমাৰ তাত আমি একো পাবলৈ সক্ষম নহ'ল। আমিতো যোনে আমাক মৰম কৰে সিহঁতক আমি সমৰ্থন দিম। প্ৰমোদ বড়োৰ কাৰণেতো আমি চিন্তা কৰিব নোৱাৰা হৈ আছে, যিহেতু